আছে টাইমেডৰ ষ্টুডিঅ'ত মই ঘৰত গান লৈ আহিছো ষ্টাৰছমেন প্ৰেজেণ্ট টাইমেড বিগ ব্ৰেকিং বিদ্যুতৰ কাম কৰি থাকোঁতে শোকাবহ ঘটনা সংঘটিত হৈছে এগৰাকী ব্যক্তিৰ সৈতে আৰু হুমেধৰ বৰীৰ নামৰ সেই ব্যক্তিগৰাকীৰ সৈতে সেই বিদ্যুতৰ কাম কৰি থাকোঁতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে সমগ্ৰ অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে যিহেতু এই কৰুণ ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ ষ্টাৰছমেন প্ৰেজেণ্ট টাইমেড বিগ ব্ৰেকিং বিদ্যুতৰ কাম কৰি থাকোঁতে শোকাবহ ঘটনা এগৰাকী যুৱকৰ সৈতে শোকাবহ ঘটনা বিদ্যুতৰ কাম কৰি থাকোঁতে আৰু হুমেধৰ বৰীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি আৰু বোকাখাত বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰী আছিল এইগৰাকী ব্যক্তি আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত ভয়ংকৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে যিহেতু এক ভয়ংকৰ ঘটনা এক শোকাবহ ঘটনা বুলি ক'ব লাগিব আৰু এই ব্যক্তিগৰাকী প্ৰাণ হেৰুৱাৰ পিছতেই সমগ্ৰ অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখুৱাইছে এম্বিয়েন্সৰ মাধ্যমত এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘটনাৰ পাছতেই আৰু বিদ্যুৎ সংমণ্ডলৰ গাফিলতিৰ কাৰণে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী হুমেধৰ বৰী নামৰ ব্যক্তিগৰাকীয়ে আৰু বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে সংঘটিত হৈছে শোকাবহ ঘটনা আৰু হুমেধৰ বৰীৰ ঘটনাক লৈ পেলাই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰাৰ লগতে শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোক কান্দোনত ভাগি পৰিছে আত্মীয় কুটুম্বকে ধৰি পৰিয়ালৰ প্ৰত্যেকগৰাকী লোক কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এক্সক্লুচিভ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো টাইমেড এক্সক্লুচিভ আৰু এই ঘটনাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিদ্যুতৰ কাম কৰি থাকোঁতে এই লোকজনৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু বোকাখাত আৰু বৰ্তমান সমগ্ৰ অঞ্চল জুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু বোকাখাত বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰী আছিল এই লোকজন আৰু তাৰ পাছত আৰু এই বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে প্ৰাণ হেৰুৱাইছে এই ব্যক্তিজনে আৰু ব্যক্তিজনৰ নাম হৈছে হুমেধৰ বৰী বুলি জানিব পৰা গৈছে আৰু ঘটনাৰ পিছতে উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল উত্তাল হৈ পৰে আৰু প্ৰতিগৰাকী লোক কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু বিদ্যুৎ সংমণ্ডলৰ এই গাফিলতিৰ কাৰণে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এইগৰাকী লোকে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ খবৰ এক শোকাবহ খবৰ বুলি ক'বলৈ শোকাবহ ঘটনাই জোকাৰি গৈছে প্ৰতিগৰাকী লোকে কান্দোনত ভাগি পৰিছে আৰু বিদ্যুৎ সংমণ্ডলৰ গাফিলতিৰ কাৰণে এই লোকজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু বোকাখাত বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰী আছিল এই হুমেধৰ বৰী নামৰ লোকজন আৰু বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে শোকাবহ ঘটনা সংঘটিত হৈছে নিজৰ প্ৰাণ হেৰুৱাইছে এগৰাকী আৰু বৰ্তমান সমগ্ৰ অঞ্চল জুৰি এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই কৰুণ ঘটনাৰ পিছতে প্ৰত্যেকগৰাকী লোক কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোককে কান্দোনত ভাগি পৰিছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাইছো চিকিৎসালয়ৰ দৃশ্য যিহেতু লোকজনক চিকিৎসালয়লৈ লৈ অহা হৈছিলে আৰু তাৰ পাছতে তাত উপস্থিত হৈছিলে পৰিয়ালৰ লোককে ধৰি প্ৰতিগৰাকী আত্মীয় কুটুম্ব তাত উপস্থিত হৈছিলে সকলোৱে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছিলে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো টাইমেডৰ দৰ্শকক এই দৃশ্যাংশ দেখুৱাইছো এনেধৰণে প্ৰতিগৰাকী লোক কান্দোনত ভাগি পৰিছে সকলোৱে চকু পানী আমি দেখুৱাই আছো আৰু বোকাখাত বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰী আছিলে আৰু বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীগৰাকীয়ে প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ ঘটনাত আৰু এক শোকাবহ ঘটনা বুলি ক'ব লাগিব যিহেতু বিদ্যুতৰ কাম কৰি আছিল আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু কৰুণ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সমান্তৰালকৈ প্ৰতিগৰাকী লোকৰ চকু পানী দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোকে কান্দোনত ভাগি পৰিছে আত্মীয় কুটুম্বকে ধৰি পৰিয়ালৰ প্ৰতিগৰাকী লোক কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে এগৰাকী ব্যক্তিৰ সৈতে সংঘটিত হৈছে শোকাবহ ঘটনা আৰু এই শোকাবহ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে
প্ৰতিজন লোকে কান্দোনত ভাগি পৰিছে, সকলোৰে চকুত চকু পানী আৰু কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিজন লোককে আমি দৃষ্টান্ত দেখুৱাইছে এম্বিয়েন্সৰ জৰিয়তে। কেৱল মাত্ৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে, কান্দোনৰ ৰোল এটা দেখিবলৈ পোৱা গৈছে। আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে প্ৰতিগৰাকী লোকৰ চকুত চকু পানী দেখিবলৈ পোৱা গৈছে, কান্দোনত ভাগি পৰিছে, সকলো কান্দোনত ভাগি পৰিছে। দেখুৱাই আছে দৃশ্যাংশ দেখুৱাইছে টাইম ইজ এক্সক্লুচিভ। ভূমেধৰ বৰীৰ সৈতে সংঘটিত হৈছে এই কৰুণ ঘটনা। বিদ্যুৎ বিভাগৰ কাম কৰি থকা অৱস্থাৰে সংঘটিত হৈছে এই কৰুণ ঘটনা। আৰু কৰুণ ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোৰ শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। কান্দোনত ভাগি পৰিছে প্ৰতিগৰাকী লোক। আৰু সকলোৱে কোনেও ভবা নাছিলে, কোনেও এটা কল্পনা নকৰা দিন, কোনেও ভবা নাছিলে এগৰাকী ব্যক্তি যে এনেকৈয়ে গুচি যাব পাৰে, কোনেও ভবা নাছিলে, আত্মীয় কুটুম্বকে ধৰি পৰিয়ালৰ কোনেও ভবা নাছিলে যে ইমান সোনকালে ব্যক্তিগৰাকী গুচি যাব। আৰু তাৰ পাছতে যিহেতু এই ঘটনাৰ পিছতে প্ৰতিগৰাকী লোক চিকিৎসালয়ত উপস্থিত হৈছিলে, যিহেতু চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে ভূমেধৰ বৰী নামৰ এইগৰাকী ব্যক্তিক, যিগৰাকী ব্যক্তিয়ে বোকাখাত বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰী আছিলে। আৰু তাৰ পৰা তাত লৈ যোৱাৰ পিছতে প্ৰত্যেকগৰাকী লোক তাত উপস্থিত হৈছিলে আৰু কান্দোনত এনেকৈ ভাগি পৰা দেখিবলৈ পোৱা গৈছিলে। সকলোৰে চকুত চকু পানী, কেৱল মাত্ৰ কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে। আমি এম্বিয়েন্সৰ জৰিয়তে আপোনালোকক শুনাইছে, কান্দোনত ভাগি পৰিছে, প্ৰতিগৰাকী লোক কান্দোনত ভাগি পৰিছে। কোনেও কাকো বুজাব নোৱাৰা এটা দিন হৈ পৰিছে সকলোৰে কাৰণে, কিয়নো কোনেও ভবা নাছিলে যে তেখেতলোকৰ এইগৰাকী ব্যক্তি এনেকৈ এৰি যাব, পৰিয়ালৰ সেই ব্যক্তিগৰাকী এনেধৰণে গুচি যাব বুলি কোনেও ভবা নাছিলে। কেৱল মাত্ৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু বিদ্যুতৰ কাম কৰি থাকোঁতেই, অৰ্থাৎ বিদ্যুতৰ কাম কৰি আছিলে, যিহেতু তেখেত কৰ্মচাৰী আছিলে আৰু সেইকাৰণে বিদ্যুতৰ কাম কৰি আছিলে, আৰু কাম কৰি থকা অৱস্থাতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনাৰ সন্দৰ্ভত কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। আমাৰ এক নম্বৰ দাবী হৈছে এছডিঅ'ক গ্ৰেপ্তাৰ কৰিব লাগে। পুলিচ প্ৰশাসনে আমি দাবী জনাইছোঁ এছডিঅ'ক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু লগতে ইঞ্জিনিয়াৰ দুজনক ইমিডিয়েট গ্ৰেপ্তাৰ কৰি পেলাই তাৰ বিচাৰ হ'ব। কিন্তু আৰু ডেড বডি আমি ইয়ালৈ ইতিমধ্যে আনিবৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ। হেমেন বৰীক ন্যায় নিদিয়া পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। ইয়াতে বিদ্যুৎ বিভাগে কেৱল সাধাৰণ মানুহক, সাধাৰণ ভুল এটাৰ কাৰণে 1,50,000 80,000 টকা ফাইন লগালে নহ'ব। ইয়াত এই খাটি খোৱা মানুহৰ কথাও চিন্তা কৰিব। ইয়াতে কি হ'ল, এতিয়া হেমেন বৰীক তেওঁলোকে ডিউটিত পঠিয়াইছে, মাত্ৰ এজনক পঠিয়াইছে, এজনক পঠিয়াই এটা প্লেনিং কৰি মাৰিছে। ইয়াতে এছডিঅ' জড়িত আছে, ইয়াতে এইটো ইমাৰ্জেঞ্চি বিভাগ জড়িত আছে। গতিকে ইমিডিয়েট এৰেষ্ট কৰিব লাগে, ইঞ্জিনিয়াৰো জড়িত আছে, গোটেইখিনি এৰেষ্ট কৰিব লাগে। এৰেষ্ট কৰি নিদিয়া এৰেষ্ট কৰা পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। আমি আপা কেতিয়াও লৰচৰ নহওঁ। যেতিয়ালৈকে এছডিঅ' ইঞ্জিনিয়াৰক গ্ৰেপ্তাৰ নকৰে পুলিচ প্ৰশাসনে, তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ আৰু ডেড বডি ইয়াৰ পৰা লৰচৰ নহ'ব। আমাৰ এইটো দাবী। তাৰপিছত কি আমাৰ দাবী আছে পিছত দেখা যাব। তেওঁলোকক প্ৰথমতে এৰেষ্ট কৰিব লাগিব। আমাৰ এক নম্বৰ দাবী হৈছে এছডিঅ'ক গ্ৰেপ্তাৰ কৰিব লাগে। পুলিচ প্ৰশাসনে আমি দাবী জনাইছোঁ এছডিঅ'ক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু লগতে ইঞ্জিনিয়াৰ দুজনক ইমিডিয়েট গ্ৰেপ্তাৰ কৰি পেলাই তাৰ বিচাৰ হ'ব। কিন্তু আৰু ডেড বডি আমি ইয়ালৈ ইতিমধ্যে আনিবৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ। হেমেন বৰীক ন্যায় নিদিয়া পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। ইয়াতে বিদ্যুৎ বিভাগে কেৱল সাধাৰণ মানুহক, সাধাৰণ ভুল এটাৰ কাৰণে 1,50,000 80,000 টকা ফাইন লগালে নহ'ব। ইয়াত এই খাটি খোৱা মানুহৰ কথাও চিন্তা কৰিব। ইয়াতে কি হ'ল, এতিয়া হেমেন বৰীক তেওঁলোকে ডিউটিত পঠিয়াইছে, মাত্ৰ এজনক পঠিয়াইছে, এজনক পঠিয়াই এটা প্লেনিং কৰি মাৰিছে। ইয়াতে এছডিঅ' জড়িত আছে, ইয়াতে এইটো ইমাৰ্জেঞ্চি বিভাগ জড়িত আছে। গতিকে ইমিডিয়েট এৰেষ্ট কৰিব লাগে, ইঞ্জিনিয়াৰো জড়িত আছে, গোটেইখিনি এৰেষ্ট কৰিব লাগে। এৰেষ্ট কৰি নিদিয়া এৰেষ্ট কৰা পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। আমি আপা কেতিয়াও লৰচৰ নহওঁ। যেতিয়ালৈকে এছডিঅ' ইঞ্জিনিয়াৰক গ্ৰেপ্তাৰ নকৰে পুলিচ প্ৰশাসনে, তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ আৰু ডেড বডি ইয়াৰ পৰা লৰচৰ নহ'ব। আমাৰ এইটো দাবী। তাৰপিছত কি আমাৰ দাবী আছে পিছত দেখা যাব। তেওঁলোকক প্ৰথমতে এৰেষ্ট কৰিব লাগিব। আমাৰ এক নম্বৰ দাবী হৈছে এছডিঅ'ক গ্ৰেপ্তাৰ কৰিব লাগে। পুলিচ প্ৰশাসনে আমি দাবী জনাইছোঁ এছডিঅ'ক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু লগতে ইঞ্জিনিয়াৰ দুজনক ইমিডিয়েট গ্ৰেপ্তাৰ কৰি পেলাই তাৰ বিচাৰ হ'ব। কিন্তু আৰু ডেড বডি আমি ইয়ালৈ ইতিমধ্যে আনিবৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ। হেমেন বৰীক ন্যায় নিদিয়া পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। ইয়াতে বিদ্যুৎ বিভাগে কেৱল সাধাৰণ মানুহক, সাধাৰণ ভুল এটাৰ কাৰণে 1,50,000 80,000 টকা ফাইন লগালে নহ'ব। ইয়াত এই খাটি খোৱা মানুহৰ কথাও চিন্তা কৰিব। ইয়াতে কি হ'ল, এতিয়া হেমেন বৰীক তেওঁলোকে ডিউটিত পঠিয়াইছে, মাত্ৰ এজনক পঠিয়াইছে, এজনক পঠিয়াই এটা প্লেনিং কৰি মাৰিছে। ইয়াতে এছডিঅ' জড়িত আছে, ইয়াতে এইটো ইমাৰ্জেঞ্চি বিভাগ জড়িত আছে। গতিকে ইমিডিয়েট এৰেষ্ট কৰিব লাগে, ইঞ্জিনিয়াৰো জড়িত আছে, গোটেইখিনি এৰেষ্ট কৰিব লাগে। এৰেষ্ট কৰি নিদিয়া এৰেষ্ট কৰা পৰ্যন্ত কিন্তু আমি ক্ষান্ত নাথাকিম। আমি আপা কেতিয়াও লৰচৰ নহওঁ।
যেতিয়ালৈকে SDO ইঞ্জিনিয়াৰ গ্ৰেপ্তাৰ নকৰে পুলিচ প্ৰশাসনে তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু ডেড বডি ইয়াৰ পৰা লছ নহ'ব। আমাৰ এইটো দাবী। তাৰপিছত কি আমাৰ দাবী আছে পিছত দেখা যাব। তেওঁলোকক প্ৰথমতে এৰেষ্ট কৰিব লাগিব। আমাৰ 1 নম্বৰ দাবী হৈছে SDO গ্ৰেপ্তাৰ কৰিব লাগে। পুলিচ প্ৰশাসনে আমি দাবী জনাইছো SDO গ্ৰেপ্তাৰ কৰিব লাগে আৰু লগতে তেওঁ আমি জনামতে কাম কৰি আছিলে অস্থায়ী ফিক্স পে কিবা এটা পাই হ'লে তেনেকৈ পৰিয়াল চলি আছিলে, কিন্তু সিহঁতক যিটো ইলেক্ট্ৰিচিটি গাফিলতিৰ কাৰণে আজি তেওঁৰ এই অৱস্থা হ'ল। কাটি লৈ কৰিছিলে, কেনেকৈ কি হ'ল এতিয়া তেওঁলোকে জানিব। এতিয়া মানুহজন হেৰাই গ'ল। তেওঁ হেমেধৰ বৰি প্ৰায় ফিক্স পে হোৱা 2 বছৰমান হৈছে। ফিক্স পে 2 বছৰমান হৈছে। 2012 চনত সোমাইছে মোৰ সতীৰ্থ। আজি ঘটনাটো মানে কি হৈছে, ইলেক্ট্ৰিচিটি বৰ্ডত তাৰমানে ফোন কৰি লৈছিলে, ই কাৰেণ্টৰ কাম কৰে, তাত ট্ৰান্সফৰ্মাৰত কাম কৰিবলৈ জানে, প্ৰথম ফোন কৰি ল'লে। ফোন কৰি পেলাই উঠাৰ পিছত কাৰেণ্টৰ চালু হৈ গ'ল, পিছত তাৰমানে হঠাতে লাগি ধৰিলে আৰু তলত পৰি গ'ল। 234 আহি এপাক চালে, তাৰপিছত গ'ল। উচিত ক্ষতিপূৰণ পাব লাগে আৰু ল'ৰাটো তাৰ